Hello everyone, welcome to Niyantor JS. আজি এটা পুনৰ আসাম হিষ্ট্ৰী ভিডিঅ' লৈ মই আহিছোঁ। আগৰ আসাম হিষ্ট্ৰী ভিডিঅ'টো এটা ইন্ট্ৰডাকশ্যন ভিডিঅ' আছিলে, গতিকে আজি আমি আসাম হিষ্ট্ৰী প্ৰি হিষ্ট্ৰী আৰু এনচিয়েণ্ট আসামৰ বিষয়ে অলপ ডিছকাছ কৰিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰি হিষ্ট্ৰী বা এনচিয়েণ্ট আসাম বুলি ক'লে আমি প্ৰাগজ্যোতিষ আৰু কামৰূপ এই দুটা নাম আমি দেখি পাওঁ। ইয়াতে এই প্ৰাগজ্যোতিষা বা কামৰূপ নাম দুটা ক'ৰ পৰা আহিলে, কেনেকৈ আহিলে, ইয়াৰ আঁৰত কিছুমান থিয়ৰী, মাইথলজিকেল ষ্টৰিজ কিছুমান আছে। গতিকে আহক আমি এইবিলাক থিয়ৰী বা মাইথলজিকেল ষ্টৰিবিলাক কি আছিলে এবাৰ ডিছকাছ কৰি চাওঁ। ঠিক আছে, তাৰ আগতে কৈছোঁ প্ৰাগজ্যোতিষা নামটো আছিলে মহাভাৰতত উল্লেখ থকা দেখা যায়, কামৰূপ নামটো পুৰাণছত। আৰু এই মহাভাৰত বা পুৰাণছত প্ৰাগজ্যোতিষা বা কামৰূপৰ ৰজাসকলৰ বিষয়ে বা তেওঁলোকৰ যিখিনি লিজেণ্ডৰী, তেওঁলোকৰ ডাইনেষ্টিৰ যিখিনি লিজেণ্ডৰী কিং আছিলে তেওঁলোকৰ বিষয়ে উল্লেখ থকা দেখা যায়। গতিকে যদি আমি প্ৰাগজ্যোতিষাৰ এটা মাইথলজিকেল ষ্টৰি চাওঁ তেতিয়াহ'লে এইটো কালিকা পুৰাণৰ মতে আমি গম পাওঁ যে ব্ৰহ্মাই প্ৰথম গ্ৰহৰ সৃষ্টি এই প্ৰাগজ্যোতিষপুৰৰ পৰাই কৰিছিলে। গতিকে গ্ৰহ সৃষ্টি কৰা বস্তুটো এটা ৰিলেটেড টু এষ্ট্ৰলজি, গতিকে তাৰ পৰাও প্ৰাগজ্যোতিষ নামটো আহিব পাৰে। আকৌ প্ৰাগ মানে হৈছে ফৰ্মাৰ আৰু জ্যোতিষা মানে হৈছে এষ্ট্ৰলজি। গতিকে ইয়াকে আমি কিছু সংখ্যকে ইষ্টাৰ্ণ এষ্ট্ৰলজি বুলি কৈছিলে, চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি বা লেণ্ড অফ এষ্ট্ৰলজি বুলি কৈছিলে। সেইটো এটা আমাৰ মাইথলজিকেল ষ্টৰিজ। আৰু থিয়ৰী মতে আমি যদি চাওঁ হিষ্ট্ৰিয়ান ৰাজমোহন নাথ, তেওঁৰ মতে চাইনাৰ পৰা চাউথ হেইজ নামৰ এটা প্ৰব্ৰজনকাৰী আমাৰ অসমৰ ফালে আহিছিলে আৰু অসমত বসবাস কৰিছিলে, আৰু তাৰ সত্ত্বেও আমাৰ এই প্ৰাগজ্যোতিষা নামটো উদ্ভৱ হৈছে বুলি ক'ব পাৰি। কিন্তু ডক্টৰ বাণীকান্ত কাকতি মতে প্ৰাগজ্যোতিষ যিটো শব্দটো আমাৰ অষ্টিক লেংগুৱেজ, এই অষ্টিক লেংগুৱেজৰ পৰা অহা বুলি কৈছে। আৰু ইয়াৰ অৰ্থ হৈছে যে এটা হিলি ৰিজন বা হিলি এৰিয়া। গতিকে এটা পাহাৰীয়া বিস্তীৰ্ণ পাহাৰীয়া অঞ্চল, আমি জানোৱে চবে নৰ্থ ইষ্টখন গোটেইখন আমাৰ পাহাৰীয়া অঞ্চল হয়। গতিকে ডক্টৰ বাণীকান্ত কাকতি মতে আমাৰ যিটো প্ৰাগজ্যোতিষা নামটো আহিছে অষ্টিক লেংগুৱেজৰ পৰা, আৰু তাৰ অৰ্থ হৈছে এটা হিলি ৰিজন। ঠিক আছে, আৰু তাৰ পৰা যদি আমি কামৰূপ নামটো যদি মাইথলজিকেল যদি আমি ষ্টৰি চাওঁ, আমি সকলোৱে গম পাওঁ মহাদেৱ আৰু সতীৰ যি কাহিনী আছিলে। আমি গোটেই কাহিনীটো এতিয়া নক'লোঁ, মই অলপমান কৈ দিছোঁ যে সতীৰ যি দক্ষৰ যজ্ঞ আছিলে তাতে সতী গৈছিলে, তাতে মহাদেৱক যি অপমান কৰা হৈছিলে সেই অপমান সহ্য কৰিব নোৱাৰি সতীয়ে নিজৰ দেহ যাহ গৈছিলে জুইত, যজ্ঞৰ যি জুই আছিলে তাত যাহ গৈছিলে, আৰু সেই দেহকে লৈ শিৱই খঙত ক্ষোভত দুখত গোটেই পৃথিৱীখন ঘূৰিছিলে বুলি কৈছিলে। আৰু এই অৱস্থা দেখি সকলো দেৱ দেৱী অকণমান চিন্তিত হৈছিলে, চিন্তিত হৈ শ্ৰীবিষ্ণুৰ ওচৰলৈ গৈছিলে। শ্ৰীবিষ্ণুৱে তেওঁ নিজৰ সুদৰ্শন চক্ৰ লৈ সতীৰ দেহটো ৫১টা ভাগত ভাগ কৰিছিলে, কাটি পেলাইছিলে। গতিকে এই ৫১টা ভাগ যিখিনি ঠাইত পৰিছে, যিটো ঠাইত পৰিছে চবতে এটা এটা শক্তিপীঠ উদ্ভৱ হৈছিলে। ঠিক আছে, আমাৰো তেনেকুৱা এটা ভাগ ক'ত পৰিছিলে, নীলাচল পৰ্বতৰ কামাখ্যা মন্দিৰ য'ত আছে এতিয়া তাতে। ঠিক আছে, তাৰপিছত এইবিলাকৰ উপৰিও কি হৈছিলে, এইখিনি হৈ যোৱাৰ পিছতো শিৱই আমাৰ মহাদেৱে তাণ্ডৱ নৃত্য আৰম্ভ কৰিছিলে। তাণ্ডৱ নৃত্য কৰাৰ পিছত তেওঁ তপস্যাত বহিছিলে। এই তপস্যা ভংগ কৰিবলৈ আমাৰ যি প্ৰেমৰ দেৱতা কামদেৱক শ্ৰীবিষ্ণুৱে শিৱৰ ওচৰলৈ, মহাদেৱৰ ওচৰলৈ পঠিয়াইছিলে তেওঁ তপস্যা ভংগ কৰিবলৈ। আৰু সেই তপস্যা ভংগ কৰাৰ কাৰণে মহাদেৱ কামদেৱৰ ওপৰত ক্ষোভিত হৈছিলে, খঙত তেওঁক ভস্ম কৰি পেলাইছিলে। আৰু এই ভস্ম কৰি পেলোৱাৰ পিছতে কামদেৱৰ যি পত্নী ৰতি দেৱীৰ প্ৰাৰ্থনাত কামদেৱে আকৌ জীৱন ঘূৰাই পাইছিলে, শিৱই তেওঁক আকৌ পুনৰ জন্ম দিয়াইছিলে। গতিকে সেই সূত্ৰেও আমাৰ এই ঠাইখিনিৰ নাম কামৰূপ হ'ল বুলি কোৱা হয় বা আমি শুনি আহিছোঁ আগতে। দিছ ইজ এ মাইথলজিকেল ষ্টৰিজ। ঠিক আছে, এতিয়া এই কামৰূপ নামটোৰ আঁৰত আমাৰ ডক্টৰ বাণীকান্ত কাকতিদেৱে আৰু এটা কথা কৈছে যে এই কামৰূপ নামটো আমাৰ চাউথালী লেংগুৱেজ, যিটো চাউথালী লেংগুৱেজৰ পৰা অহা বুলি কৈছে। আৰু চাউথালী লেংগুৱেজত এটা নিম্ন খাবৰ দেৱতা বুজোৱা এটা শব্দ কামৰূপ বা কামৰূপ। ঠিক আছে, এই চাউথালী লেংগুৱেজটোৰ পৰা অহা কামৰূপ বা কামৰূপ এটা আমাৰ নিম্ন খাবৰ দেৱতাৰ পৰা অহা বুলি কৈছে। আৰু তেনেকে এইবিলাক আমাৰ হয় থিয়ৰী নহ'লে মাইথলজিকেল আমাৰ ষ্টৰিজ কিছুমান। আৰু ইয়াৰে যিবিলাক আছে আমি এতিয়ালৈকে কোনো ধৰণৰ এভিডেঞ্চ পোৱা নাই, বা কেনেকৈ হ'ল কি হ'ল এইবিলাক চব আমাৰ ডিপেণ্ড আপন মাইথলজিকেল ষ্টৰিজ। ঠিক আছে, ইয়াৰ পিছত আমি এই যি আছাম হিষ্ট্ৰী, এনচিয়েণ্ট আছাম হিষ্ট্ৰী, সেইটো আমি ক'ৰ পৰা পাম,
সমুদ্ৰগুপ্তৰ যি এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন আছে তাৰ পৰাহে আমি পলিটিকেল হিষ্ট্ৰী অফ আছামখিনি আমি পাব পাৰোঁ, ঠিক আছে। আৰু সেয়া আছিলে 4th চেঞ্চুৰীৰ পৰা, ঠিক আছে। কালিদাসৰ ৰঘুবংশতো আমাৰ এই কামৰূপ আৰু প্ৰাগজ্যোতিষৰ কথা উল্লেখ আছে, ঠিক আছে। ইয়াৰ পিছত এই যে আমি বস্তুখিনি পাইছোঁ ক'ৰ পৰা আহিছে কি কথা, সেইবিলাক চ'ৰ্চবিলাক হৈছে লিটাৰেৰী বা ইনস্ক্ৰিপশ্যন বা আৰ্কিঅলজিকেল মনুমেণ্ট বা কইনছ। বহুতো এনেকুৱা কিছুমান আৰ্লি সংস্কৃত লিটাৰেচাৰ আছিলে যিবিলাকৰ ৰেফাৰেঞ্চবিলাকে প্ৰাগজ্যোতিষ বা কামৰূপৰ নামটো আমাক কৈছিলে, কিন্তু সেইবিলাক বৰ্তমান সময়ত কণ্ট্ৰাডিক্টৰী। গতিকে আমি ক'ব পাৰোঁ যে দ্য নেম প্ৰাগজ্যোতিষা এণ্ড কামৰূপ হেভ ডিফাৰেণ্ট ইটিমলজিকেল অৰিজিন। গতিকে ঠিক আছে, আমি এনচিয়েণ্ট আছাম বুলি ক'লে প্ৰায় আমি 4th চেঞ্চুৰীৰ পৰা আৰম্ভ কৰিম, যিটো আমাৰ যদি আমি ভাৰতবৰ্ষৰ লগত যদি আমি তুলনা কৰোঁ তেতিয়া সমুদ্ৰগুপ্ত আছিলে, আৰু যদি আমি আমাৰ অসমৰ লগত তুলনা কৰোঁ আমাৰ বৰ্মন ডাইনেষ্টিৰ পৰা ষ্টাৰ্ট হ'ব, ঠিক আছে। গতিকে আজি আমি পঢ়িলোঁ যে কেনেকৈ নামখিনি আহিলে, তাৰ আঁৰত থিয়ৰী বা মাইথলজিকেল ষ্টৰিজখিনি। ইয়াৰ পাছত আমি গম পাম যে আমাৰ যিসকল ডাইনেষ্টি, ইয়াতে আমাৰ যিসকল মাইথলজিকেল ডাইনেষ্টি আমাৰ আছিলে, লিজেণ্ডাৰী কিং আছিলে, তেওঁলোক ক'ৰ পৰা আহিছিলে, কেনেকৈ হৈছিলে, ঠিক আছে। তাৰে আমি এটা কথা ইয়াতে আমি মন কৰিবলগীয়া যে আমাৰ অসমলৈ মাইগ্ৰেশ্যন হিচাপে, প্ৰব্ৰজনকাৰী হিচাপে নিগ্ৰোটো, অষ্ট্ৰ এছিয়াটিক বা মংগোলইড বা আৰিয়ান এইসকলে আমাৰ অসমলৈ আহিছিলে বা ভাৰতবৰ্ষলৈ আহিছিলে, ঠিক আছে। আৰু এই বস্তুটো যেতিয়া হৈছিলে এইটো আপোনাৰ হিন্দু সভ্যতা যিটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আছিলে, সেই চিভিলাইজেশ্যনটো শেষ হৈ যোৱাৰ পিছৰ পৰা লাহে লাহে মানুহবিলাক ইটো জেগাৰ পৰা সিটো জেগালৈ প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰিলে। তেনেকৈ যিসকল তাৰ পৰা আহিছিলে আমাৰ ভাৰতলৈ অহাবিলাকক ইণ্ডো আৰিয়ান আছিলে যিসকল, ঠিক আছে। কিন্তু আমাৰ ইয়াতে যিবিলাক ডাইনেষ্টি আছিলে সেই সময়ত মানে যিটো আমাৰ প্ৰি হিষ্ট্ৰী টাইমত তেওঁলোক আছিলে দানৱ ডাইনেষ্টি বা ভৌম ডাইনেষ্টি, ঠিক আছে। গতিকে এই দানৱ ডাইনেষ্টি তেওঁলোকে নিজকে কিৰাতা চিফছ বুলি কৈছিলে, ঠিক আছে। মানে তেওঁলোক কি আছিলে, আমাৰ এই অঞ্চলৰে থলুৱা আছিলে। গতিকে তেওঁলোকে নিজকে আৰিয়ান বা মংগোলিড বা কোৱা নাছিলে, তেওঁলোকে ইয়াৰ থলুৱা আছিলে। গতিকে তেওঁলোকৰ আমি ডাইনেষ্টিখিনি পঢ়িলে গম পাম যে কোন আছিলে, কেনেকৈ আহিছিলে, ক'ৰ পৰা আহিছিলে। ইতিমধ্যে আমি গম পাইছোঁৱে যে প্ৰি হিষ্ট্ৰী ইয়াত আমাৰ অসমলৈ মংগোলইড, আৰিয়ান, অষ্ট্ৰলইড বা এছিয়াটিক তেওঁলোকৰ প্ৰব্ৰজনকাৰীসকল আমাৰ অসমলৈ আহিছিলে। গতিকে আমি ক'ব পাৰোঁ যে জনগোষ্ঠীৰ যিটো সংমিশ্ৰণ বা বুৰঞ্জী বা অৰ্ধ বুৰঞ্জীমূলক ভেটিতেই হওক, এটা সময়ত কি হ'লগৈ, আমাৰ অসমত দানৱ ডাইনেষ্টি বুলি এটা ডাইনেষ্টিৰ সৃষ্টি হ'ল। আৰু এই দানৱ ডাইনেষ্টিৰ লোকসকলে নিজকে কিৰাতা চিফ বুলি কৈছিলে, ঠিক আছে। গতিকে আমি যদি দানৱ ডাইনেষ্টিলৈ চাওঁ, ইয়াৰে এষ্টাব্লিছ কৰিছিলে মহিৰংগ দানৱে, ফাউণ্ডাৰ আছিলে আমাৰ মহিৰংগ দানৱ। গতিকে আৰু এই মহিৰংগ দানৱৰ কেপিটেল আছিলে বৰ্তমানৰ বেলতলাৰ মাইৰাং পৰ্বত, যিটো মাইৰাং হিল, ঠিক আছে। তাত তেওঁ আছিলে মহিৰংগ দানৱৰ কেপিটেল। আৰু দানৱ ডাইনেষ্টিৰ বিষয়ে আমি ইমান ভালকৈ গম নাপাওঁ যদিও তেওঁলোকৰ যিসকল ছাকচেছৰ আছিলে তাত আছিলে হতকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ, আৰু তেওঁলোকৰ লাষ্ট কিং আছিলে ঘটকাসুৰ, ঠিক আছে। আৰু এই ঘটকাসুৰকে বধ কৰি নৰকাসুৰে ভৌমা ডাইনেষ্টি এষ্টাব্লিছ কৰিছিলে, ঠিক আছে। এতিয়া যদি আমি ভৌমা ডাইনেষ্টি চাওঁ, এষ্টাব্লিছ বাই নৰকাসুৰ, এতিয়া নৰকাসুৰ ৰিলেটেড কিছুমান আমি কথা যদি ডিছকাছ কৰোঁ, তেওঁৰ কেপিটেল আছিলে প্ৰাগজ্যোতিষপুৰ। আৰু তেওঁ কামাখ্যাত যি ব্ৰাহ্মণৰ চেটেলডাউন আছে তেওঁ তাত হেল্প কৰিছিলে বুলি কোৱা হয়। আৰু তেওঁৰ যি বাউণ্ডেৰী আছিলে, তেওঁৰ ৰাজ্যৰ যি সীমা আছিলে, সেইটো এক্সটেণ্ডেড ফ্ৰম কাৰতৈয়া, ৱেষ্টত আছিলে সেইখন। কাৰতৈয়া বা কৰতৈয়া সেইখন ৰিভাৰখন আছিলে ৱেষ্টত। বৰ্তমান সময়ত এই কৰতৈয়া ৰিভাৰখন ছিকিমৰ পৰা উৎপত্তি হৈ ৱেষ্ট বেংগল আৰু বাংলাদেশৰ মাজেৰে গৈ বংগোপসাগৰত পৰিছে। গতিকে আৰু পশ্চিমৰ ফালে আছিলে কৰতৈয়া ৰিভাৰ, আৰু পূবত আছিলে ডিক্ৰং নদী, বৰ্তমান যিখন ডিক্ৰং নদী আমাৰ লখিমপুৰত অৱস্থিত, ঠিক আছে। এতিয়া নৰকাসুৰৰ পিছত তেওঁৰ ডিচেণ্ডেণ্ট আছিলে ভগদত্ত, আৰু এই ভগদত্তৰ কথা আমি মহাভাৰতত গম পাওঁ। মহাভাৰতত যে তেওঁ আমাৰ পাণ্ডৱৰ এগেইনষ্টত যুদ্ধ কৰিছিলে ভগদত্তই। আৰু তেওঁ কোৱা হয় যে দীঘলী পুখুৰীটো তেওঁৰ জীয়েক ভানুমতী আছিলে, ভানুমতীক যেতিয়া দুৰ্যোধনৰ আৰু ভানুমতীৰ যেতিয়া স্বয়ম্বৰ হৈছিলে, এই স্বয়ম্বৰ সময়তে দীঘলী পুখুৰীটো খন্দুৱাইছিলে বুলি কোৱা হয়। তাৰ পিছত তেওঁৰ ডিচেণ্ডেণ্ট হিচাপে আছিলে আমাৰ বজ্ৰদত্ত, ঠিক আছে। কিন্তু এই আমাৰ ভগদত্তৰ কথা যদি আমি মহাভাৰতত চাওঁ, তেওঁ পৰ্বতপতি বুলি কোৱা হৈছিলে বা শিলালয় ৰাজা বুলি কোৱা হৈছিলে, ঠিক আছে। আৰু এই ভগদত্তৰ কথা অলছ' ইন ভাগৱত পুৰাণ আৰু বিষ্ণু পুৰাণতো লিখা আছে, ঠিক আছে। তেওঁৰ পিছত আছিলে আমাৰ
বজ্ৰদত্ত, তেওঁৰ ডিচেণ্ডেণ্ট আছিলে বজ্ৰদত্ত। আৰু এওঁ পাৱাৰখিনি আপোনাৰ প্ৰায় ইন্দ্ৰৰ সমতুল্য বুলি কোৱা হৈছিলে, বজ্ৰৰ নিচিনা। ঠিক আছে, তেতিয়াহ'লে আমি গম পালো যে দানৱ ডাইনেষ্টি, তাৰপিছত ভৌমা ডাইনেষ্টি আহিলে, আৰু ভৌমা ডাইনেষ্টিৰ আমি নৰকাসুৰৰ কথা গম পালো। আৰু তাৰে এটা মাইথলজিকেল ষ্টৰী আছিলে যে আমাৰ নীলাচল পৰ্বতে যিটো কামাখ্যা মন্দিৰ আছিলে, সেইটো মন্দিৰটো তেওঁ একে ৰাতিয়ে, কামাখ্যা মন্দিৰটো আৰু তাৰলৈ উঠি যোৱা যিখিনি ষ্টেপ আছিলে তেওঁ একে ৰাতিয়ে বনাইছিলে বুলি কোৱা হৈছিলে। ঠিক আছে, আৰু সেইবিলাক মাইথলজিকেল ষ্টৰিজ আমি শুনিছোঁ আগতে, আমি জানো, গতিকে ইমানখিনি ইয়াৰ ওপৰত কৈ নাথাকোঁ। তাৰপিছত আমি যদি চাওঁ, ইয়াৰ পিছত আছে অসুৰা কিংডম। এই অসুৰা কিংডমটো এষ্টাব্লিছ কৰিছিলে মৰিচিয়ে, আৰু এইটো এষ্টাব্লিছ কৰিছিলে ক'ত? শোণিতপুৰ, বৰ্তমান যি তেজপুৰ। ঠিক আছে, তাতে আছিলে। আৰু এই তাৰ পিছৰ ডিচেণ্ডেণ্ট বাণাসুৰ বুলি তাত এজন অসুৰ আছিলে, আৰু কোৱা হয় যে যিটো হৰহৰি যুদ্ধ, তাৰ সেইটো কাহিনীটো আমি গম পাওঁ, উষা অনিৰুদ্ধৰ কাহিনী যিটো আছিলে, সেইটো ৰিলেটেডে হৰহৰি যুদ্ধ কথাটো হয়। আৰু তাৰ ওপৰতে ডিপেণ্ড কৰি মহাপুৰুষ শংকৰদেৱে ৰুক্মিণী হৰণ নাটখন যিখন, সেইখন তেওঁ লিখি উলিয়াইছিলে। গতিকে আমি এই লিজেণ্ডাৰী কিংছৰ PhD যিসকল লিজেণ্ডাৰী কিং আছিলে তেওঁলোকৰ ডাইনেষ্টিৰ কথা পঢ়িলোঁ ইয়াতে। নেক্সট আমি ইয়াতে মেডিয়েভেল, আমি ইয়াতে য়োগিনী তন্ত্ৰত আৰু কি লিখা আছে, বা কালিকা পুৰাণত আৰু কি লিখা আছে, আমি তাৰ ওপৰত পঢ়িম।